পোনতে মই মহাপ্ৰভু শ্ৰীৰামৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু প্ৰভু শ্ৰীৰামৰ আজি প্ৰাণ প্ৰতিষ্ঠাৰ এই দিনটোত হাজো অঞ্চলৰ যুৱক নতুন প্ৰজন্মৰ যুৱক তথা বিভিন্ন সামাজিক অনুষ্ঠানে লগ হৈ এই দিনটোত এই অঞ্চলৰ এটা শুভা বাৰ্তাৰ মনেৰে আজি শোভাযাত্ৰা অনুষ্ঠিত কৰা হৈছে। এই শোভাযাত্ৰাৰ জৰিয়তে মহাপ্ৰভু শ্ৰীৰামৰ প্ৰতি থকা আধ্যাত্মিক চিন্তা আৰু সমাজত ন্যায় শান্তিৰ স্থাপনৰ যি ৰামৰ যি চিন্তাধাৰা ৰাম ৰাজ্য কৰাৰ যি চিন্তাধাৰা আছিলে সেইটো আজি বাস্তৱ হৈছে। গতিকে মহাপ্ৰভু শ্ৰীচৰণত ৰামৰ চৰণত সেৱা জনাই সকলোৰে মংগল কামনা কৰিছোঁ। পূৰ্বতে দেখা গৈছিল আপুনি আপোনাৰ আশে পাশে আঁচু কৰ্মী আছিল, আজি গেৰুৱা বসন পিন্ধা লোকসকল আছে, নতুন কিবা চিন্তা কৰিছে নেকি? বিষয়টো হ'ল মই এজন ৰামৰ ভক্ত, মোৰ অন্তৰৰ ভক্তি আছে। গতিকে মহাপ্ৰভু শ্ৰীৰামৰ আজি এই প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত এনেধৰণে ৰাম ভক্তসকলে কৰা এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। কিবা নতুন বছৰ নতুন পৰিকল্পনা কৰিছে নেকি ৰাজনৈতিক ক্ষেত্ৰত? এই বিষয়সমূহ এটা বেলেগ। আজি মই সম্পূৰ্ণ এজন ভক্ত হিচাপে, ৰামৰ ভক্ত হিচাপে মই আজি এই পবিত্ৰ দিনটোত এই সকলোৰে লগত এনেধৰণে মহাপ্ৰভু শ্ৰীৰামৰ শ্ৰীচৰণত সেৱা জনাই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। এই বিষয়টো এটা বেলেগ বিষয়, সেইটো সময়ে ক'ব, আজি মই একো ক'ব বিচৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।